উচ্চতম ন্যায়ালয়ত ৰাফেল বিতৰ্ক মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ প্ৰশ্নত থকা সৰকা কেন্দ্ৰ উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ ৰাফেল বিতৰ্ক শুনানিত আবেদনকাৰী অৰুণ চৌৰী আৰু প্ৰশান্ত ভূষণৰ যুক্তিতৰ্ক নহয় খুদ প্ৰধান বিচাৰপতি ৰঞ্জন গগৈৰ প্ৰশ্নত দিক বিদিক হেৰুৱালে এটৰ্নি জেনেৰেল কে ভেনুগোপাল ৰাফেল থকাহেঁতেন কাৰ্গিল যুদ্ধত প্ৰাণ নগলহেঁতেন বহু জোৱানৰ ৰাফেল সন্দৰ্ভত চৰকাৰৰ স্থিতিৰ সমৰ্থনত এই যুক্তি আগবঢ়াইছিল ভেনুগোপালে কিন্তু প্ৰধান বিচাৰপতি ৰঞ্জন গগৈৰ ওলোটা প্ৰশ্ন এটৰ্নি মহাশয় কাৰ্গিল যুদ্ধ কেতিয়া হৈছিল 1999 নহয়নে কিন্তু ৰাফেল তাৰ পাছৰ মই বিশ্বাস নকৰোঁ কাৰ্গিল যুদ্ধত ৰাফেল যুঁজাৰু বিমান ব্যৱহাৰ কৰিব পৰা গ'লহেঁতেন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ এই হস্তক্ষেপত বিব্ৰত হৈ পৰে ভেনুগোপাল অকল এয়াই নহয় ৰাফেলৰ অফছেট সহযোগী অনিল আম্বানীৰ কোম্পানীৰ সন্দৰ্ভতো প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ প্ৰধানমন্ত্ৰীয়ে কেনেকৈ নতুন চুক্তি ঘোষণা কৰিলে যুঁজাৰু বিমানৰ সংখ্যা 126ৰ পৰা 36লৈ হ্ৰাস কৰা হ'ল কিয় শুনানি হ'ল যদিও ৰায়দান স্থগিত ৰাখিলে তিনিজনীয়া খণ্ড বিচাৰপীঠে অৱশ্যে ইয়াৰ মাজত ডাঙৰ প্ৰশ্নটো হৈছে ৰাফেলৰ দাম গোপন কৰা হ'ল কিয় উচ্চতম ন্যায়ালয়ে উত্তৰ নিবিচাৰিলে এই প্ৰশ্নৰ কিন্তু পৰৱৰ্তী শুনানিত প্ৰধান বিচাৰপতি ৰঞ্জন গগৈয়ে এই প্ৰশ্নৰ উত্তৰ বিচাৰিলে কি হ'ব নেশ্যনেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ